যে আমাৰ প্ৰত্যেকৰে জীৱনৰ এটা অৰ্থ আছে আৰু সেই অৰ্থটো হৈছে আমাৰ নিজৰ প্ৰজন্মৰ কাৰণেই নহয় ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি আমাৰ এই পৃথিৱীখন বাসোপযোগী কৰি তুলিব লাগিব। গতিকে সাধাৰণতে দেখা যায় যে ৰাজনীতি যিসকলে কৰে ৰাজনীতি কৰাসকলে এই কথাটোক গুৰুত্ব নিদিয়ে। ভৱিষ্যতৰ কাৰণে তেওঁলোকে এই পৃথিৱীখন বা আমাৰ নিজৰ প্ৰদেশখন সুন্দৰ কৰি তুলিবলৈ চেষ্টা নকৰে। গতিকে এনেকুৱা এটা অৱস্থাত আমাৰ অসমৰ জাতীয় জীৱনৰ কাৰণে যিটো 855 জন শ্বহীদৰ মৃত্যুৰ বিনিময়ত যিটো দল গঢ়ি উঠিছিল, গতিকে সেই দলটোৰ আজি যি অৱস্থা হৈছে বিধ্বস্ত অৱস্থা, তেওঁলোকৰ সংখ্যাৰ বিধ্বস্ততা নহ'বও পাৰে। বৰ ডাঙৰ ডাঙৰ সভা পাতিছে, কিন্তু তেওঁলোকৰ আদৰ্শ আৰু তেওঁলোকৰ মৰ্যাদা আৰু অস্তিত্ব বিধ্বস্ত হৈছে। গতিকে এনেকুৱা এটা অৱস্থাত আমাৰ অসমীয়া জাতিৰ কাৰণে বাকীসকল ওলাই আহিব লাগিব আৰু তাৰ কাৰণে যিসকলে চিন্তা কৰি আজি এনেদৰে গোটেই অসম জাতীয় পৰিষদৰ নামত যি ৰাজনৈতিক দল আজি এনেদৰে গঢ়ি তুলিছে, মই তেখেতসকলক ধন্যবাদ, কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। গতিকে মই ভাবিছোঁ যে মোৰ এতিয়া বয়স যিহেতু 62 বছৰ পাৰ হ'ল, গতিকে মই ভাবোঁ যে এতিয়া আমাৰ ল'ৰা ছোৱালীৰ আমাৰ যিটো জীৱন আহি আছে এইটোৰ কাৰণে নতুন প্ৰজন্মৰ কাৰণে আমি কৰিব লাগিব, আমাৰ অসমখন আগুৱাই নিব লাগিব। আমি সেইটো কাৰণে ভাবিছোঁ ইয়াত আমাৰ জ্যেষ্ঠও আছে আৰু আমাৰ কনিষ্ঠও আছে। আমি সকলোৱে লগ লাগি আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি এই অসমখন গঢ়ি তুলিব লাগিব, যিটোৰ একাগ্ৰতাৰ অভাৱ দেখা গৈছে। আৰু আমাৰ বৰ্তমান অসম গণ পৰিষদৰ নেতৃত্বত যিসকল আছে সেইসকলে ইমানেই বিশ্বাসঘাতকতা আমাৰ জনসাধাৰণক কৰিলে, গোটেই দলটোকে কৰিছে। আজি আমি দেখিছোঁ যে অলপ আগবাঢ়ি গৈ থাকিলে আজি তেওঁলোকৰ অৱস্থা একেবাৰে বেয়া হ'ব। আমি দৃঢ় বিশ্বাসী। ৰাজনীতিৰ পথাৰতো কাম কৰা বন্ধু ডক্টৰ কৃষ্ণগোপাল ভট্টাচাৰ্য, তেখেতকো আজি পাই মই খুব সুখী হৈছোঁ। লগত আছে আমাৰ সংগ্ৰামী বন্ধু অদীপ ফুকন, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তেখেত সভাপতি আছিলে, আৰু মোৰ কাষত বহি আছে আমাৰ এসময়ৰ মাননীয় বিধায়ক অসম গণ পৰিষদৰ অধ্যাপক অৱসৰপ্ৰাপ্ত অনুপ ফুকন ডাঙৰীয়া। গতিকে আজি এইসকলৰ মাজত মই অসম জাতীয় পৰিষদত যোগদান দিবলৈ পাই মই নিজেই খুব সুখী হৈছোঁ। কাৰণ এতিয়া অসমৰ জাতীয় জীৱনত কাম কৰাৰ কাৰণে, সঠিক দিশত কাম কৰাৰ কাৰণে সুযোগ এটা পাম বুলি মই ভাবিছোঁ। আৰু আজি এই সময়ত অসমত আঞ্চলিক ৰাজনীতিৰ যিখন ধ্বজা সেইখন উৰুৱাই থাকিবলৈ আজি অসম গণ পৰিষদ দল এতিয়া আৰু সক্ষম নহয়। কাৰণ তেখেতসকলে যি ধৰণে ভাৰতীয় জনতা পাৰ্টিৰ লগত মিলি গৈছে, তেনেধৰণে মিলি অসমৰ স্বাৰ্থ পূৰণ কৰিব নোৱাৰে বুলি মোৰ দৃঢ় বিশ্বাস হৈছে। আৰু সেইকাৰণে আমি যদি অসমৰ মানুহৰ স্বাৰ্থ আমি পূৰণ কৰিব লাগে, এটা পৰিৱৰ্তন আনিব লাগে, তেতিয়াহ'লে আমি অসম জাতীয় পৰিষদৰ হাত শক্তিশালী কৰিব লাগিব। এই কথাটো মই আজি অসমৰ ডেকা বন্ধুসকললৈ ৰাখিছোঁ, সহৃদয় ৰাইজলৈ ৰাখিছোঁ, সকলোলৈকে ৰাখিছোঁ। কাৰণ আজি যিটো আগ্ৰাসী ভূমিকা ভাৰতীয় জনতা পাৰ্টিৰ, এই জনতা পাৰ্টিৰ ভূমিকাক যদি আমি বাধা দিব নোৱাৰোঁ, তেতিয়াহ'লে অসমৰ ভৱিষ্যত নাই।